19 তাৰিখে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত কিছু সুস্থ হৈ উঠাত আজি ৰিলিজ দিয়াৰ কথা আছিল ৰোগীজনক কিন্তু নিশা ৰোগীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় ইয়াক লৈ ৰোগীৰ আত্মীয়ই চিকিৎসালয়খনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে নিশাৰ ভাগত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল এজন ৰোগী আৰু 19 তাৰিখে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত কিছু সুস্থ হৈ উঠাত আজিৰ দিনটোত ৰিলিজ দিয়াৰ কথা আছিল ৰোগীজনক কিন্তু নিশা ৰোগীগৰাকী মৃত্যুক আঁকোৱালি লোৱাত এনেধৰণৰ পৰিয়ালৰ লোকে সেই স্থানত নাৰ্ছিং হোমত এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত হয় আৰক্ষী সেই স্থানত সেই ঘটনাৰ বুজ লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে দুখজনক বিষয় বুলি কৈছো যোৱা 19 তাৰিখে মোৰ ককাইদেউ এইখন হস্পিটেলত আমি এডমিট কৰিছিলো তেখেতৰ এটা এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট মানে স্কুটিৰ পৰা পৰিছিলে পিছল খাই স্কুটিৰ পৰা পৰাৰ পিছত তেখেতৰ আমি আহি হস্পিটেলত এডমিট কৰিলো আৰু তেখেতৰ আমি সকলো ৰিপৰ্ট কৰিলো আৰু ৰিপৰ্ট কৰাৰ পাছত ডক্টৰে ক'লে যে না কোনো চিন্তাৰ বিষয় নহয় যে আমি দুদিন ৰাখিম তেখেতৰ অকণমান ইনফেকশ্যন হৈছে ইনফেকশ্যনৰ কাৰণে প্ৰব্লেম কিছুমান ওলাইছে যে আমি দুদিন ৰাখিম দুদিনৰ পিছত আমি ছুটি দি দিম তেনে স্থলত কিন্তু আমি যোৱাকালি 12 বজালৈকে তেখেতৰ লগত আমি নিশা 12 বজালৈকে তেখেতৰ লগত আমাৰ কথা বতৰা চলি আছে আৰু নিশা 12 বজাৰ পিছত আইচিউত ভৰাই আজি ৰাতিপুৱা 4 বজাত হঠাৎ আমাক কৈছে যে তেখেত নাই বুলি এইটো আমি একচুৱেলি সহ্য কৰিব পৰা নাই আৰু আমি এই হস্পিটেলৰ কৰ্তৃপক্ষৰ লগতে আমি প্ৰশাসনক দাবী জনাইছো যে ইয়াৰ ওপৰত উচিত তদন্ত হওক নহলে কিন্তু আমাৰ উচিত তদন্ত লাগিব নহলে কিন্তু পৰিৱেশ ভয়ংকৰ হ'ব আৰু এই স্পষ্ট কথা আৰু এতিয়া আহিছে প্ৰশাসন আহিছে প্ৰশাসনে কি কয় আমি কৈ লওঁ তাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আৰু নামটো কি আছিল কৈলাশ দত্ত আমাৰ আপোনালোকে কি ডিসচাৰ্জ দিব কথা আছিল আজি ডিসচাৰ্জ দিয়া কথা আজি ডিসচাৰ্জ দিয়া মানুহজন কিন্তু আমাৰ নাই বুলিহে ঘোষণা কৰিছে আৰু নাই বুলি